interim injunction বা ইয়াক preliminary injunction বুলি কয় বা interim injunction বুলি কয় তাত কি লিখা আছে মই আকৌ পঢ়ি মই আপোনালোকক শুনাব বিচাৰিছো therefore opposite parties are news channel kita যোনকেইটা নাম লিখা আছে therefore opposite parties are hereby directed not to publish or broadcast any further defamatory statement or content against the petitioner regarding the alleged ED raids in his residence, construction of lavish farmhouse by him in Karbi Anglong, worth 200 crores by misuse of public fund, etc. এইবিলাক সব ইয়াত লিখা আছে আৰু তাৰ লগত এটা শোকস নোটিছো প্ৰেৰণ কৰা হৈছে অপোজিট পাৰ্টিজ সকলক যে এইটো এড ইন্টাৰিম জাংচনটো কিয় দিব নালাগে বুলি ইয়াত লিখা আছে সব কিটা বস্তু আপোনালোকক কপিটো দিয়া হ'ব এই কাৰণে মই শেষত মই ক'ব বিচাৰিছো সমু কৰি যে আজিৰ যোনটো দিন হেতু হল it is a victory for the fight against injustice and it is a victory for the fight against rumor and rumor mongering আৰু মোৰ পাছত আমাৰ মুখপাত্ৰ আছে চেলাবৰ বে ডাঙৰীয়া তেখেতক মই অনুৰোধ কৰিছো যে এই প্ৰতি সমু কৰি আপোনালোকক সন্মুখত ব্ৰিফ কৰিব পাৰে মংগীৰ লংপি আৰু লাইচানিলে আপোনালোকৰ লগত যি মছলাই কৈছে কিহৰ কাৰণে আমি প্ৰেছ বিবৃতি দিবলগীয়া হৈছে এইটো কেইদিনমান আগতে কাৰ্বি আংলঙৰ বিশেষকৈ গুৱাহাটীৰ পৰা প্ৰভাৱিত কিছুমান নিউজ চেনেল যেনে DY কি বুলি কয় ট্ৰাক নিউজ DY365 নিউজ 18 প্ৰতিদিন টাইমছ ND24 আৰু ক্ৰছ কাৰেণ্ট এই সকলোবোৰ তাৰ লগতে কিছুমান এই প্ৰেছ মানুহবিলাকে যে ডক্টৰ তুলিৰামৰ ওপৰত কিছুমান বিবৃতি দিছে যে ডক্টৰ ৰংহানে তাৰ ঘৰ ফাৰ্ম হাউচত ঘৰ বনাইছে এইটো 200 কোটিতকৈ অধিক তেওঁলোকে মানে খৰচ কৰা আমি দেখিবলৈ পাইছোঁ বুলি তেওঁলোকে প্ৰবন্ধ কৰিছে 2 নম্বৰ হৈছে ED ৰেড কৰিছে তাৰ ঘৰত ED মানে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট তাৰ ঘৰত সোমাইছে বুলি ওলাইছে নিউজত তাৰপিছতে 3 নম্বৰটো হৈছে বিশেষকৈ JPHLC-সকলে তেওঁলোকে ইলিগেশ্যন লৈ আনিছে যে ডক্টৰ ৰংহান সম্পূৰ্ণ মানে কি বুলি কয় ডক্টৰেট ডিগ্ৰী গুৱাহাটীত হোৱা বুলি তেওঁলোকে প্ৰচাৰ কৰিছে ইয়াৰ ওপৰতে আমাৰ ডক্টৰ যোগেন ৰংহান CM ছাৰে গুৱাহাটী হাইকোৰ্ট কেছ কি বুলি কয় লছ কৰিছে কেছ লছ কৰাৰ পিছত আমাৰ হাইকোৰ্টে নিজাববীয়াকৈ ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কৰিছে ইনকুৱাৰী কৰাৰ পিছত দেখিবলৈ পাইছে যে যি ইলিগেশ্যন লৈ আনিছে সেই ইলিগেশ্যনটো ভুৱা আৰু মনে ভজা আৰু সম্পূৰ্ণ ৰাজনৈতিক প্ৰণোদিত বুলি তেওঁলোকে গৈ দেখি পেলাই তেওঁলোকে কোৰ্ট ইনজাংচন দিছে কোৰ্ট ইনজাংচন মানে লিগাল অৰ্ডাৰ ইছ্যুড বাই দ্য কোৰ্ট টু ডক্টৰ তুলিৰাম ৰংহান CM ইয়াৰ ওপৰতে আমি থুলমূলকৈ বা আমি বহুত বন্ধুবিলাকে এক্সপ্ৰেছ কৰিছে আপোনালোকৰ আগত ইয়াৰ ওপৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ বিশেষকৈ কি বুলি কয় ED ৰেড এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ৰেড যেতিয়া কাৰ্বি আংলঙৰ ভিতৰতে CM হৈছে হাই প্ৰফাইল কোৱালিটি এজন ব্যক্তি যোনেই CM নাথাকক এইটো হাই প্ৰফাইল ইয়াৰ উপৰি ইয়াতে গুৱাহাটী এছেম্বলিয়ে পৰা এটা তেওঁলোক প্ৰস্তাৱ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অট'নমাছ কাউন্সিলৰ CMটো হৈছে এটা ৰেংক কেবিনেট মিনিষ্টাৰ বা হাই প্ৰফাইলৰ ঘৰত যদি ED তাক চাৰ্চ কৰিবলৈ যাব বিচাৰে তেতিয়াহ'লে কোন এফআইআৰ পৰা এটলিষ্ট এটা ইনফৰ্মেশ্যন দিব লাগে উইদাউট ইনফৰ্মেশ্যন এইটো হোৱা 1 নম্বৰ 2 নম্বৰটো যদি ৰেড কৰিবলৈ যাব বিচাৰে তেতিয়াহ'লে দুজন লোকেল ব্যক্তি প্ৰদান হ'ব লাগে 3 নম্বৰ কথা হৈছে তাত যদি যাব বিচাৰিছে ED-বিলাকে তাত হ'লে পুলিচ অথবা CRPF নম্বৰ 1 এইটো প্ৰদান কৰিব তেতিয়াহে ৰেড যাব পাৰিব 3 নম্বৰ আকৌ প্ৰকাশন ইয়াৰ ভিতৰতে আহি কৈছে যে তুলিৰাম ৰংহান ED-বিলাকে ৰেড কৰিবলৈ গৈছে কিন্তু মানুহ নথকাৰ কাৰণে আধা ৰাস্তাৰ পৰা মানে ঘূৰি আহিছে বুলি কৈছে ইয়াতহে আমি ধৰিব পাইছোঁ যে এইটো ভুৱা ED কেতিয়াও একবাৰ হৈ যোৱাৰ পিছত ঘূৰি নাহে আধা ৰাস্তাৰ পৰা ঘূৰি আহিছে বুলি যি প্ৰকাশন কৰিছে এইটো সম্পূৰ্ণ আৰু স্পেচিয়েলি ED-ত
ক'ত বিশেষকৈ প্ৰায়ৰিটি দিয়া ৰেট কৰিব এইটো হৈছে স্পেচিয়েলি মানি লণ্ড্ৰিঙৰ ওপৰত মানি লণ্ড্ৰিং ওপৰতে তেওঁলোকে কি বুলি কয় হেৰি কৰে কাৰ্বি আংলং আৰু ডিমা হাছাও বিশেষকৈ কাউন্সিলৰ যিজনেকি ফাণ্ড এতিয়াও 465 কোটি টকা হেৰি তাৰপিছতে কাৰ্বি আংলং আৰু ডিমা হাছাও 3070 আমি 70% ডিমা হাছাও 30%। ইয়াৰ ওপৰত যদি চায় তেতিয়াহ'লে যিটো নেকি ইৰিগেশ্যন লৈ অনা আৰু বাজেট ওপৰতো মিলা নাই এই সকলো সামৰি পেলাইহে তেওঁলোকে কৈছে যে এইটো সম্পূৰ্ণভাৱে ৰাজনৈতিক প্ৰণোদিত আৰু কাৰোবাৰ ব্যক্তিগত আক্ৰমণ কৰা যেন অনুভৱ কৰিছে ইয়াৰ ওপৰতে হাইকোৰ্টে হেৰি কৰিছে আৰু যিটো নেকি এইটো ইনজাংচন দিছে সেই ইনজাংচনটো হৈছে যে এই ডিফিনেশ্যন ডিফিনেশ্যন দিয়াৰ ওপৰত ইনজাংচন দিয়া হৈছে যে এইটো ভুৱা দিয়াৰ কাৰণে ভুৱা প্ৰপোগাণ্ডাৰ কাৰণে 10 কোটি টকা তেওঁলোকে এই বুলি কয় ক্ষতিপূৰণ তাৰ ইমেজ অসমৰ বিশেষকৈ কাৰ্বি আংলঙৰ অসমৰ ভিতৰতো 60 এৰিয়াটো স্পেচিয়েলি কাৰ্বি আংলং আৰু ডিমা হাছাও নম্বৰ 1 তাৰপিছতে গুৰুগ্ৰাম ডিভিজন নম্বৰ 2 ইয়াৰ ওপৰতো যে নেতাবিলাকক ইমান যে কি বুলি কয় এইটো কি বুলি কয় ইনজাষ্টিছ যে জাপি দিছে ইয়াৰ ওপৰতে হাইকোৰ্টে ৰায় দি পেলাই তেওঁলোকক এই দুখকৈ মানে 10 কোটি টকা ক্ষতিপূৰণ দিব লাগে বুলি ইনজাংচন দিয়া হৈছে এইটো হেৰিটো নহয় ইনজাংচনে দিছে যে এতিয়া সেই বিষয়টোৰ ওপৰত নিউজ কৰিব নোৱাৰিব ক্ষতিপূৰণ দিবলৈ কোৰ্টে দিয়া নাই আৰু এটা কথা মই এইখিনিতে সুধি লওঁ মানে এজন স্প'ক্স পাৰ্চনে কৈছে কামৰূপ মেট্ৰ' হ'ব লাগে আপোনালোকে কৈ আছে হাইকোৰ্ট আপোনালোকে ক্লিয়াৰ নহয় নেকি কোনটো প্ৰাইচ ক্লিয়াৰ হোৱা নাই নেকি ক'ৰ পৰা আহিছে most probably কামৰূপ মেট্ৰ' ষ্টেচন জাজ নহয় হাইকোৰ্ট নহয় হাইকোৰ্ট নহয় এইটো ইনজাংচন আহিছে ৰিগাৰ্ডিং ডেট পাব্লিছ অন দ্য বেচিছ ফেক নিউজ আপোনালোকে কৈছে যে এনকুৱাৰী কমিটি হেৰিয়ে কৰিছে কোৰ্টে কমিটি কৰা নাই কোৰ্টে যে এই গোটেইটো যে ডিফাৰ্মেশ্যন কৰিছে আমাৰ CM ছাৰে সেইটোৰ ওপৰত ইনজাংচন যেতিয়ালৈকে হেৰিটো নহয় তেতিয়ালৈকে এইটো স্থগিত থাকিব মানে মূল বিষয়টো কোৰ্টৰ মানে বস্তু হ'ব লাগে মই শেষত আৰু এইটো কাৰণে ক'ব বিচাৰিছোঁ মানে আজি ডক্টৰ তুলুৰাম ৰংহাং ছাৰৰ ওপৰত যিখিনি এলিগেশ্যন আহিছে সেই এলিগেশ্যনৰ ওপৰত আপোনালোকে সকলোখিনিয়ে গম পাইছে আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে সত্যতাটো সদায় জয় হয় সত্য সদায় জয় হয় আৰু এইটো জয় হৈছে আৰু সেইকাৰণে ক'ব বিচৰাটো যে এনেকুৱা মানে যোনে নাথাকক জনজাতি এজন নেতাসকলক আজি প্ৰভাৱ পৰিছে তেখেতে ভাল কাম কৰিছে কাৰণে আজি কোনোবা কংগ্ৰেছৰ ষ্টেটৰ প্ৰেচিডেণ্টে মানুহবিলাকে কয় যে বিদেশত গ'লেওতো কিয় বিদেশত চিফ মিনিষ্টাৰে লৈ যাব লাগে এনেকৈ যে কিছুমান টাৰ্গেট কয় নাই সেইটো হ'ব নালাগে এজন পিছপৰা অঞ্চলৰ পৰা যদি এজন অসমত এটা নেতৃত্ব বুলি মই নকওঁ কিন্তু আগুৱাই যোৱা যিটো চেষ্টা কৰাটো সেইটো বেয়া পাব নালাগে আৰু এই যে এনেকৈ ইলিগেশ্যনটো এইটো বন্ধ কৰিব লাগে আৰু এতিয়া যোনখিনি কথা কৈছে এইখিনি সম্পূৰ্ণ আজি কোৰ্টৰ ফালৰ পৰা বা আমি যিখিনিত পাইছোঁ এইটো আপোনালোকক আমি অৱগত কৰিছোঁ কিয়নো যোনখিনি তেওঁলোকে ইলিগেশ্যন আহিছে কমপ্লিটলি আমিও গম পায় আপোনালোকে গম পায় ডিফুটে আপোনালোকে আছে সেইকাৰণে আমি ক'ব বিচৰাটো এইটো নাই ধৰক 200 crore 150 crore বনাইছে তাতো আমি গম পাই যায় যে এজন CM ছাৰকহে ঘৰৰটোহে দেখুৱাইছে বাকীবিলাক ঘৰটো দেখুওৱা নাই সেইটো এটা টাৰ্গেট পইণ্ট না তো এনেকৈ হ'ব নালাগে আমি এইটোৱে অনুৰোধ কৰিব বিচাৰিম যদি CM ছাৰৰ ঘৰ নিৰ্মাণ কৰাৰ কাৰণে যদি চাবলৈ বেয়া পাইছে তেতিয়াহ'লে তাত অপজিশ্যন লিডাৰবিলাকৰ ঘৰটো আনিব লাগে নহয় CMৰ ঘৰটো একচুৱেলি CMৰ ঘৰৰ যিটো আৰ্কিটেক্ট সিয়ে ছ'চিয়েল মিডিয়াত মিলে সেইকাৰণে সেইটো বুলি নহয় নহয় এইটো আপোনালোকে এইটো কৰিলে ভুল হ'ব মই যদি আপোনাক মই কওঁ আপোনালোকে এইটো কথাত সি দিছে বুলি কাৰণে দিব লাগে এইটো ইমান যুক্তি নহয় ইনকুৱাৰী কৰিব লাগে সাংবাদিকসকলেও চাব লাগে যে এইটো সত্যতাটো কিমান সঁচা
আমি কোৱা আপোনালোকক কোৱাটো এইটোৱে যে তুলিৰাম ৰহাং ছাৰৰ ঘৰ আহিছে ঠিকে আছে, জগত সিং টি ঘৰতো আনক, আপোনালোকে ৰতন ইংটি ঘৰতো আনক, আৰু এনেকৈ আছে যে অসমত তাত যদি আপোনালোকে যায় ৰকিবুল হুছেইনৰ ঘৰতো আনক, এনেকৈহে আমি ক'ব বিচাৰিছোঁ। ইণ্ডিভিজুৱেলি কিয় টাৰ্গেট কৰিব লাগে? টাৰ্গেট নাই, এইটো হ'ব নালাগে, সেইটোৱে ক'ব বিচাৰিছোঁ। নাই এইখিনিয়ে আৰু হ'ব।